Hello student, welcome to Seva Pathshala. আজি তোমালোকৰ ক্লাস 9 ৰ সাপ্লিমেন্টাৰী যেটো 8 নম্বৰ চেপ্টাৰ আছে এ হাউস ইজ নট এ হোম এই চেপ্টাৰটোৰ যিমান বিলাক টেক্সচুৱেল কোৱেশ্চন আছে ইয়াৰ উপৰি ভিতৰুৱা যিখিনি ইম্পৰ্টেন্ট শৰ্ট কোৱেশ্চন লং কোৱেশ্চন আৰু ক্লাছৰ শেষত মই তোমালোকৰ এমসিকিউ খিনি ধুনিয়াকৈ বাছি দিম গতিকে তোমালোকে আজিৰ ক্লাছত প্ৰথমৰ পৰা শেষলৈ আজিৰ ক্লাছটো ভালদৰে এটেন্ড কৰা আৰু মই যিখিনি কোৱেশ্চন আনসাৰ দিম তোমালোকে ধুনিয়াকৈ বহিত লিখি লবা যিমান পাৰো মই কোৱেশ্চনখিনি তোমালোকৰ কাৰণে একেবাৰে শৰ্ট ফৰ্মত লিখি আনিছো গতিকে আজিৰ ক্লাছটো প্ৰথমৰ পৰা শেষলৈ এটেন্ড কৰা সোৱা এ হাউস ইজ নট এ হোম এই চেপ্টাৰটোত লেখকজনে কি কৰিছিল নতুন উচ্চ বিদ্যালয়ত নাম ভৰ্তি কৰি কি অনুভৱ কৰিছিল অস্বস্তি অনুভৱ কৰিছিল স্কুলখন যদিও ডাঙৰ আছিল আৰু তেওঁৰ বন্ধুবৰ্গ কি বেলেগ স্কুলত আছিল এদিন কি কৰিছিল দেওবাৰে আবেলি লেখকজনে কি কৰিছিল ঘৰৰ ডাইনিং টেবুলত হোমৱৰ্ক কৰি আছিল তেতিয়া কি কৰিছিল মেকুৰীজনী কাগজৰ ওপৰত শুই থকা তেওঁ দেখা পাইছিল হঠাতে সিলিঙৰ আগবোৰেদি কি কৰিছিল লেখকে ধোৱা ওলোৱা দেখা পাই কি কৰিছিল মাকৰ ওচৰলৈ দৌৰি গৈ কথাটো কৈছিল গৈ তাৰপিছত চোৱা যে ঘৰৰ পৰা ওলাই আহি সকলোৱে দেখে যে ঘৰৰ ছাদত কি লাগিছে জুই লাগিছে লেখকৰ মাকে কি কৰিছিল এটা ধাতুৰ বাকচ য'ত কি গুৰুত্বপূৰ্ণ কাগজ পত্ৰৰে ভৰ্তি আছিল সেই কি কৰিছিল বাকচটো লৈ দৌৰি ওলাই আহিছিল কিন্তু তাৰ পিছত কি হৈছিল উন্মাদ অৱস্থাত মৃত স্বামীৰ অৰ্থাৎ লেখকৰ পিতৃৰ ছবি আৰু চিঠি কি কৰিছিল ৰক্ষা কৰিবলৈ পুনৰ জ্বলি থকা ঘৰটোলৈ ঢাপলি মেলিছিল তাৰ পিছত কি কৰিছিল এজন অগ্নিৰক্ষকৰ দ্বাৰা লেখকক কি ৰখাই থোৱা হৈছিল আৰু কেই মিনিট মানৰ পিছত আন এজন অগ্নিৰক্ষকে কি কৰিছিল লেখকৰ মাকক উদ্ধাৰ কৰি আনিছিল সেই ঘৰৰ পৰা তাৰ পিছত 5 ঘণ্টাৰ পিছত জুই নিয়ন্ত্ৰণ হয় কিন্তু ঘৰটো কি প্ৰায় সম্পূৰ্ণ পুৰি ছাই হৈ যায় তাৰ পিছত কি কৰিছিল লেখকে উপলব্ধি কৰিছিল যে তেওঁৰ মেকুৰীজনী হেৰাই গৈছে এই ধোৱাটোৱে তেওঁক কি কৰিছিল আতংকিত কৰি তুলিছিল আৰু কান্দিবলৈ কি কৰিছিল লেখকক কান্দিবলৈ কি কৰিছিল অস্বস্ত কৰিছিল তেওঁলোক সেই ৰাতি কি কৰিছিল ককা দেউতাৰ ঘৰত কটাবলৈ যায় আৰু পিছদিনা স্কুললৈ যোৱাত তেওঁ কি কৰিছিল অস্বস্তি অনুভৱ কৰে লোকৰ কাপোৰ পিন্ধা স্কুলৰ সামগ্ৰী আৰু বেগ আদি নথকা তেওঁ নিজকে কি কৰিছিল নিৰ্বাচিত বা পৰিয়াত বুলি ভাবিছিল সেই সময়ত তাৰপিছত ঘৰৰ যিখিনি ভঙা অংশ আছিল সেইখিনি সাফা কৰা দেখিবলৈ তেওঁ ঘূৰি আহে আৰু মেকুৰীজনীৰ আশাটো কি কৰিছিল লেখক আশাত কি আছিল ৰৈ আছিল স্কুলৰ সকলোৱে কি কৰিছিল তেওঁ দুৰ্দশাৰ কথা গম পাইছিল আৰু লেখকে কি কৰিছিল হেতুক হীনমান্যতাত ভুগিছিল আৰু অস্বস্তি অনুভৱ কৰিছিল কিন্তু পিছদিনা কি কৰিছিল জিমৰ ওচৰত তেওঁ আচৰিত এটা দৃশ্য দেখে যে তেওঁৰ যিখিনি ক্লাছমেট আছে সহপাঠীসকলে কি কৰিছিল তেওঁৰ বাবে কাপোৰ স্কুলৰ সামগ্ৰী আদি কি কৰি আছে সংগ্ৰহ কৰি আছে লেখকে কি কৰিছিল এই যি অকল্পনীয় দয়ালু স্বভাৱ তেওঁৰ লগৰীয়া কেইজনে দেখুৱালে সেই কথাত তেওঁ গভীৰভাৱে স্পৰ্শ কৰিলে তেওঁক আৰু তেওঁ তৃপ্তিৰ এক উশাহ ললে ইয়াৰ পিছত এমাহ পিছত যেতিয়া নতুন বন্ধু দুজনৰ সৈতে তেওঁ ঘৰটো পুনৰ নিৰ্মাণ হোৱা চাই আছিল তাতে এগৰাকী মহিলাই তেওঁৰ মেকুৰীজনী লৈ অহাত তেওঁ দেখা পাইছিল মেকুৰীজনী কি জুয়ত ভয় খাই এমাইললৈকে কি বেছি দূৰলৈ পলাই গৈছিল আৰু মহিলাগৰাকীয়ে কি কৰিছিল তাইৰ কলাৰত থকা ফোন নম্বৰৰ সহায়ত উলিয়াই আনিছিল তাৰপিছত মেকুৰীজনী ঘূৰি পোৱাত লেখকৰ সকলো লোকচান আৰু দুখৰ ফিলিং কমি যায় কাৰণ কি মেকুৰীৰ সৈতে এক নীৰৱ সম্বন্ধ আছিল সেই লেখকগৰাকীৰ তেওঁ নিজৰ জীৱন নতুন বন্ধু অচিনাকিৰ দয়া আৰু মেকুৰীজনীৰ কি গুৰগৰণিতৰ বাবে কৃতজ্ঞতা অনুভৱ কৰে মেকুৰীজনী ঘূৰি পোৱাৰ বাবে কি কৰিছিল কৃতজ্ঞতা অনুভৱ কৰিছিল লেখকে আৰু তেওঁ কৈছিল মোৰ মেকুৰী ঘূৰি আহিছিল আৰু ময়ো ঘূৰি আহিছিলো অৰ্থাৎ কি শাৰীৰিকভাৱে নহলেও কি আৱেগিকভাৱে কি কৰিছিল তেওঁৰ জীৱন কি কৰিছিল ঘূৰি আহিছিল অৰ্থাৎ এ হাউস ইজ নট এ হোম এই চেপ্টাৰটোৰ পৰা আমি এইটোই শিকো যে এটা ঘৰ হল কেৱল ইটা বালিৰ গাঁথনি কিন্তু কি এটা কি গৃহ সৃষ্টি হয় চোৱা এটা ঘৰ অৰ্থাৎ হাউস হল কেৱল এটা ইটাৰ বালি বা এইবোৰৰ গাঁথনি কিন্তু এটা গৃহ অৰ্থাৎ হোম সৃষ্টি হয় মৰম স্মৃতি প্ৰিয়জন আৰু আৱেগিক সম্পৰ্কৰ দ্বাৰা বুজি পাইছা এইটো হল মূল শিক্ষা অৰ্থাৎ দুৰ্ঘটনাৰ পিছত কি হয় মানুহৰ সহানুভূতি আৰু সম্প্ৰদায়ৰ সমৰ্থনে হৈছে কি সবাতোকৈ শক্তিশালী আৰোগ্যজনক শক্তি অৰ্থাৎ মানুহৰ কি সাপোৰ্ট পোৱাটোই দুৰ্ঘটনাৰ পিছত কি আটাইতকৈ ডাঙৰ শক্তিশালী শক্তি অৰ্থাৎ ইয়াৰ পিছত আমি আৰু এটা বস্তু শিকিব পাৰো যে প্ৰিয় বস্তু হেৰুৱালেও প্ৰিয় সম্পৰ্ক আৰু মানুহৰ মৰমে কি কৰে জীৱনক আগবঢ়াই নিব পাৰে এইটোই আছিল এ হাউস ইজ নট এ হোমৰ মূল শিক্ষা এতিয়া আমি টেক্সচুৱেল কোৱেশ্চনখিনি ফাৰ্স্ট আলোচনা কৰো ইয়াৰ পিছত এমসিকিউ আৰু যিমানখিনি ভিতৰৰ কোৱেশ্চন আছে আলোচনা কৰি আছো চোৱা টেক্সচুৱেল কোৱেশ্চনৰ প্ৰথম কোৱেশ্চনটো কি যে what does the author notice one Sunday afternoon what is his mother reaction what does she do
যে লেখকে দেওবাৰে কি প্ৰত্যক্ষ কৰিছিল আৰু মাকৰ প্ৰতিক্ৰিয়া কেনেকুৱা আছিল আৰু মাকে কি কৰিছিল তিনটা কোৱেশ্চন চোৱা The author notices smoke pouring in through the seams of the ceiling. লেখকে কি সিলিংৰ ফাঁকবোৰেদি ধোঁৱা সোমোৱা লক্ষ্য কৰিছিল His mother reacts by first running out with a metal box of important documents. তোৰ মাকে কি কৰিছিল প্ৰথমে গুৰুত্বপূৰ্ণ যিখিনি কাগজ পত্ৰ থকা এটা ধাতুৰ বাকচ হেতু লৈ ওলাই আহিছিল Then in a crazed state she runs back into the burning house to save her late husband's picture and letters. তাৰ পিছত কি উন্মাদ অৱস্থাত তাই জ্বলি থকা ঘৰটোলৈ উভতি আহি তেওঁৰ কি কৰিছিল মৃত স্বামীৰ যিখিনি চিঠি আছিল বা যিখিনি ফটো আছিল সেইখিনি লৈ কি কৰিছিল দৌৰি বাহিৰলৈ ওলাই আহিছিল 2 নম্বৰ কোৱেশ্চন চোৱা Why does he break down in tears after the fire? জুই লাগি যোৱাৰ পিছত তেওঁ কিয় কান্দিবলৈ ধৰিলে Answer চোৱা He breaks down in tears when he realizes his cat is missing. তেওঁ যেতিয়া গম পালে যে তেওঁৰ মেকুৰীজনী হেৰাই গৈছে তেতিয়া তেওঁ কি কৰিছিল কান্দিবলৈ ধৰিছিল All his problems adjusting to the new school, losing his home in the fire, and now losing his home in the fire, and now losing his beloved pet, overwhelmed him with grief and loss. তেওঁৰ সকলো সমস্যা যেনে নতুন স্কুলত যোৱা জুইত ঘৰ হেৰুৱা আৰু এতিয়া তেওঁৰ প্ৰিয় পোহনীয়া যেটো মেকুৰী আছে হেতু হেৰুৱাৰ দুখ আৰু লোকসানে কি কৰিছিল লেখকক অভিভূত বা চিন্তিত কৰি তুলিছিল 3 নম্বৰ কোৱেশ্চন চোৱা Why is the author deeply embraced in the next school? Which words show his fear and insecurity? পিছদিনা স্কুলত লেখকে কিয় অতিশয় অস্বস্তি অনুভৱ কৰিছিল আৰু সেকেন্ড কোৱেশ্চন কৈছে Which words show his fear and insecurity? কোনবোৰ শব্দই তেওঁৰ ভয় আৰু অনিশ্চয়তা কি দেখুৱাইছিল Answer চোৱা He is embraced because he is wearing wired borrowed clothes and has no school supplies or backpack. Words like totally embraced, destined to be an outcast and a geek and I just wanted to curl up and die show his fear and insecurity. লেখকে কি কৰিছিল অস্বস্তি অনুভৱ কৰিছিল কাৰণ তেওঁ এক অদ্ভুত ধৰণৰ কি বেলেগৰ কাপোৰ পিন্ধি আহিছিল আৰু তেওঁৰ স্কুলৰ সামগ্ৰী নাছিল তাৰ পিছত সম্পূৰ্ণৰূপে কি অস্বস্তিতৰ অৰ্থাৎ এজন নিৰ্বাচিত আৰু পৰিয়ালত হোৱাৰ নিয়ত মই কেৱল কি কৰিছিল খুজি মাগি খাব লাগিব এইবোৰ শব্দ কি কৰিছিল লেখকৰ ভয় আৰু অনিশ্চয়তা কি কৰিছিল দেখুৱাইছিল 4 নম্বৰ কোৱেশ্চন চোৱা The cat and the author are very fond of each other. মেকুৰীজনী আৰু লেখক কি কৰিছিল ইজনে সিজনৰ কি অতি মৰমৰ আছিল How has this been shown in the story? এটো ষ্টৰীটোত অৰ্থাৎ কাহিনীটোত কেনেকৈ দেখুৱাইছে যে লেখক আৰু মেকুৰীজনীৰ মাজত কি আছিল এক নীৰৱ সম্বন্ধ আছিল বা স্নেহশীল আছিল Where was the cat after the fire? মেকুৰীজনী কি ঘৰত জুই লগাৰ পিছত মেকুৰীজনী কি হৈছিল Who brings it back and how? কোনে আকৌ সেই মেকুৰীজনী ঘূৰাই আনিছিল আৰু কেনেকৈ এটা কোৱেশ্চন আছে চোৱা এটো এটা কোৱেশ্চন এটো এটা সেকেন্ড দুটা তিনটা চাৰিটা কোৱেশ্চন আছে টোটাল চোৱা Answer Their foodness is shown by the cat always being near him, sleeping in his pocket, and the author's terrible grief when she is missing. মেকুৰীজনী কি কৰিছিল সেই লেখকৰ মৰমৰ আছিল আমি এনেকৈ জানিব পাৰো যে মেকুৰীজনী কি সদায় লেখকৰ লগত আছিল আৰু তেওঁ জেপত কি কৰিছিল মেকুৰীজনী শুইছিল মেকুৰীজনী নথকা অৱস্থাত কি লেখকৰ কি কৰিছিল লেখকে বৰ দুখ অনুভৱ কৰিছিল ইয়াৰ পৰা আমি জানিব পাৰো যে লেখক আৰু মেকুৰীৰ মাজত এক নীৰৱ সম্বন্ধ আছিল বা স্নেহ প্ৰীতি আছিল তাৰ পিছত চোৱা After the fire the cat ran over a mile away a kind stranger woman found her কি কৰিছিল জুই লগোৱাৰ পিছত কি কৰিছিল মেকুৰীজনী এমাইলতকৈ বেছি দূৰ পলাই গৈছিল তাৰ পিছত a kind stranger woman found her took her in and pressed the phone number on her collar to return her সেই অৱস্থাত দৌৰি গৈ থকা অৱস্থাত কি কৰিছিল এগৰাকী দয়ালু অচিনাকি মানুহে তাইক বিচাৰি পাইছিল আৰু তাৰ কালাৰত থকা নাম্বাৰটো বিচাৰি তাইক কি কৰিছিল মেকুৰীজনী ঘূৰাই দিছিল 5 নম্বৰ কোৱেশ্চন চোৱা What actions of the schoolmates changed the author's understanding of life and people and comfort
him emotionally. অৰ্থাৎ স্কুলৰ সহপাঠীসকলৰ কি কাৰ্যই লেখকৰ জীৱন আৰু মানুহৰ প্ৰতি বুজাবুজি সলনি কৰে আৰু তেওঁক আৱেগিকভাৱে সান্তনা দিয়ে। তাৰপিছত how does his loneliness vanish and how does he start participating in life? তেওঁৰ নিসংগতা কেনেকৈ আঁতৰি যায় আৰু তেওঁ কেনেকৈ জীৱন অংশগ্ৰহণ কৰিবলৈ আৰম্ভ কৰে। এনসাৰ চোৱা যে his schoolmates collect money and buy him new clothes, school supplies and notebooks. They introduce themselves and invite him to their homes. This genuine kindness touches him, makes him feel accepted, and his loneliness vanishes. He makes friends and starts participating in life again. তেওঁ সহপাঠীসকলে কি টকা সংগ্ৰহ কৰি তেওঁৰ বাবে নতুন কাপোৰ, স্কুলৰ সামগ্ৰী আৰু বহি আদি কিনি আনিছিল, নোটবুক কিনি আনিছিল। তেওঁলোকে কি নিজৰ পৰিচয় দি তেওঁৰ সিহঁতৰ ঘৰলৈ আমন্ত্ৰণ কৰে আৰু আন্তৰিক দয়ালু স্বভাৱে লেখকক কি কৰিছিল, অন্তৰ স্পৰ্শ কৰিছিল। আৰু লেখকৰ সহপাঠীসকলৰ এনে কাৰ্যই লেখকক কি কৰিছিল, নিসংগতা দূৰ কৰিছিল। এনেদৰে কি লেখকে নিজৰ জীৱনটো আকৌ সুন্দৰকৈ উদযাপন কৰিবলৈ আৰম্ভ কৰে। 6 নম্বৰ কুৱেশ্যন চোৱা হোৱাট ইজ দ্য মিনিং অফ মাই কেট ৱাজ বেক এণ্ড চ' ৱাজ আই হেড দ্য অথৰ গন এনিৱেৰ হোৱাই ডাজ হি সে ডেট হি ইজ অলছ' বেক। মোৰ মেকুৰীটো ঘূৰি আহিছিল আৰু ময়ো ঘূৰি আহিছিলোঁ। এই বাক্যশাৰীৰ অৰ্থ কি আমাক সুধিছে। তাৰপিছত কৈছে লেখক কৰবালৈ গৈছিল নেকি, তেওঁ কিয় কয় যে তেওঁ ঘূৰি আহিছে। ইয়াৰ এনসাৰ চোৱা ইট মিনছ হি হেড ইমোশ্যনেলি উইথড্ৰন ফ্ৰম লাইফ আফটাৰ দ্য ট্ৰেজেডি। হি ফেল্ট লষ্ট, এলন এণ্ড ডিছকানেক্টেড। ইয়াৰ অৰ্থ হ'ল কি দুৰ্ঘটনাৰ পিছত তেওঁ আৱেগিকভাৱে জীৱনৰ পৰা আঁতৰি গৈছিল আৰু তেওঁ হেৰুৱা, অকলশৰী আৰু বিচ্ছিন্ন অনুভৱ কৰিছিল। He had not gone anywhere physically, but emotionally he was absent. শাৰীৰিকভাৱে তেওঁ ক'তো যোৱা নাছিল, কিন্তু আৱেগিকভাৱে তেওঁ কি আছিল, বৰ ভাঙি পৰিছিল। When his cat returns and he feels the love of his friends, he feels he had returned to his normal happy and self and is ready to live fully again. যেতিয়া লেখকৰ কি মেকুৰীজনী ঘূৰাই পাইছিল, তেওঁ বন্ধুৰ মৰম অনুভৱ কৰিছিল আৰু অনুভৱ কৰিছিল যে তেওঁ সাধাৰণ সুখী জীৱন আকৌ কি তেওঁৰ জীৱনত ঘূৰি আহিছে। তেওঁ আৰু কি সম্পূৰ্ণভাৱে জীয়াই থকাৰ বাবে লেখক কি কৰিছিল, সাজু হৈ গৈছিল। এতিয়া চোৱা এ হাউচ ইজ নট এ হোম, এই চেপ্টাৰটোৰ MCQ কেইটামান। প্ৰথম কুৱেশ্যন চোৱা হোৱাট ৱাজ দ্য অথৰ ডুইং when the fire started? যেতিয়া কি কৰিছিল, জুই লগা আৰম্ভ হৈছিল, তেতিয়া লেখকে কি কৰিছিল, স্লিপিং হৈ আছিল, ৱাটচিং দুটা নহ'ব, কি হ'ব ডুইং হোমৱৰ্কছ এট দ্য ডাইনিং টেবল। লেখকে সেই সময়ত কি কৰিছিল, ডাইনিঙত বহি হোমৱৰ্ক কৰি আছিল। 2 নম্বৰ কুৱেশ্যন চোৱা why did the author's mother run back into the burning house? লেখকৰ মাকে কি কৰিছিল, কিয় দৌৰি ইফালে আহি আছিল, কিহৰ কাৰণে, to save her late husband's pictures and letters. লেখকৰ মৃত পিতৃৰ কি কৰিছিল, ছবি আৰু চিঠি, অৰ্থাৎ লেখকৰ মাকৰ কি স্বামী বা লেখকৰ দেউতাকৰ কি কৰিছিল, চিঠি আৰু ছবি বা পিকচাৰখিনি কি কৰিছিল, ৰক্ষা কৰিবলৈ কি লেখকৰ মাকে দৌৰি আহিছিল। 3rd কুৱেশ্যন চোৱা how did the author feel on his first day at school after the fire? লেখকে প্ৰথম দিনা লেখকৰ ঘৰৰ জুই লগাৰ পিছদিনা অৰ্থাৎ প্ৰথম দিনা স্কুলত কেনে অনুভৱ কৰিছিল। এটা শুদ্ধ উত্তৰ কোনটো হ'ব, বি হ'ব যে টোটেলি এমব্ৰেছড এণ্ড লাইক এন আউটকাষ্ট, সম্পূৰ্ণ কি অস্বস্তিত বা হীনমান্যতাত ভুগিছিল। 4 কুৱেশ্যন চোৱা MCQৰ যে হোৱাট ডিড দ্য স্কুলমেটছ ডু হেল্প টু দ্য অথৰ? লেখকৰ সহপাঠীসকলে লেখকক কেনেদৰে সহায় কৰিছিল। কালেক্ট মানি এণ্ড ব্ৰট হিম ছাপ্লাইড এণ্ড ক্লথছ, টকা সংগ্ৰহ কৰি তেওঁৰ বাবে সামগ্ৰী আৰু কাপোৰ আদি কিনি আনিছিল। 5 চোৱা where was the cat found after the fire? লেখকৰ মেকুৰীজনী কেনেকৈ বিচাৰি পাইছিল, ক'ত বিচাৰি পাইছিল, যে over a mile away from the house, ঘৰৰ এমাইলতকৈ বেছি দূৰত কি কৰিছিল লেখকে মেকুৰীটো বিচাৰি পাইছিল। 6 চোৱা what emotion did the author feel when he received the gift from his schoolmates? লেখকৰ কেনে অনুভৱ হৈছিল যেতিয়া লেখকৰ সহপাঠীসকলে তেওঁৰ কাৰণে টকা উঠাই বা কাপোৰ কানি আদি কিনিছিল। overcome by emotion and relief, আবেগেৰে অভিভূত হৈ তৃপ্তি অনুভৱ কৰিছিল লেখকে। 7 চোৱা the phrase I had my life in that backpack means he kept his pet in the backpack.
কোনটো শুদ্ধ হ'ব বি হ'ব শুদ্ধ উত্তৰ all his important school items and sense of identity were in it তেওঁৰ সকলো গুৰুত্বপূৰ্ণ স্কুলৰ সামগ্ৰী আৰু পৰিচয়ৰ যিখিনি এৰি আছিল গোটেইখিনি পাইছিল আৰ্ট চোৱা what made the author finally feel that things would be okay কেতিয়া লিখকে থিৰাং কৰিছিল যে যি হল ঠিকই আছে একো প্ৰবলেম হোৱা নাই what made the author finally feel that things would be okay সকলো ঠিকঠাকে আছে কোনটো যেতিয়া the kindness and acceptance from his schoolmates যেতিয়া কি লেখকৰ ক্লাসমেটস বা লগৰীয়া বন্ধুসকলে কি কৰিছিল দয়া দেখুৱাইছিল লেখকৰ প্ৰতি তেতিয়া কি কৰিছিল লেখকৰ মন ভৰি পৰিছিল সেইটোৱে কৈছে এতিয়া সো ষ্টুডেন্ট a house is not a home এই চেপ্টাৰটোৰ ভিতৰৰ যিখিনি শৰ্ট এনসাৰ কোৱেশ্চন এনসাৰ আছে মই সেইখিনি তোমালোকৰ কাৰণে বাছি দিছো চোৱা প্ৰথম কোৱেশ্চন কি দিছে describe the author's initial experience in high school before the fire জুই লগাৰ পূৰ্বে লেখকৰ উচ্চ বিদ্যালয়ত আৰম্ভণি অভিজ্ঞতাটো আমাক বৰ্ণনা কৰিব দিছে এৰে এনসাৰ চোৱা before the fire the author felt awkward and isolated his new school was bigger and his close friends were at a different school he missed his old teacher and felt out of place as freshman struggling and adjust জুই লগাৰ পূৰ্বে কি কৰিছিল লেখকে অস্বস্তি আৰু বিচ্ছিন্নতা অনুভৱ কৰিছিল তেওঁৰ নতুন স্কুলখন ডাঙৰ আছিল যদিও তেওঁৰ বন্ধুবৰ্গ কি আছিল লগৰ ক্লাসমেটস যিখিনি আছিল বেলেগ স্কুলত আছিল তেওঁৰ পুৰণি শিক্ষকসকলৰ কাৰণে অপেক্ষা কৰি আছিল এইখিনি কি কৰিছিল তেওঁ অস্বস্তি অনুভৱ কৰি তেওঁ কি কৰিছিল ভাগি পৰিছিল এতিয়া চোৱা দুই নম্বৰ কোৱেশ্চনটো the what role does the cat play in the author's life লেখকৰ জীৱনত মেকুৰীজনীয়ে কি ভূমিকা পালন কৰিছিল এনসাৰ চোৱা the cat was the author's constant companion and a source of emotional comfort মেকুৰীজনী কি লেখকৰ সৎসংগী আৰু আবেগিক খান্তনাৰ উৎস আছিল he had rescued her as a kitten and she showed affection by always being near him even sleeping in his pocket her loss deepened his grief তেওঁ কি কৰিছিল লেখকে তাইক পোৱালি অৱস্থাত পাইছিল আৰু তাইক সদায় ওচৰত ৰাখিছিল লেখকৰ মেকুৰীজনীক আৰু কি কৰিছিল লেখকৰ জেপত খোৱাৰ অভ্যাস কৰিছিল আৰু লেখকে কি কৰিছিল সেই মেকুৰী পোৱালিজনী হেৰুৱাই গভীৰ দুখত ভাগি পৰিছিল এতিয়া নেক্সট 3 নম্বৰ কোৱেশ্চন how did the fire affect the author's family financially লেখকৰ পৰিয়ালক আৰ্থিকভাৱে কেনেদৰে প্ৰভাৱ পেলাইছিল জুইয়ে এনসাৰ চোৱা the fire destroyed everything including cash credit cards and identification documents জুইয়ে নগদ টকা ক্ৰেডিট কাৰ্ড আৰু পৰিচয় পত্ৰকে ধৰি সকলোবোৰ নষ্ট কৰিছিল they had no way to access money from the bank and had to borrow from grandparents for basic needs like rent and clothes বেংকৰ পৰা টকা উলিয়াবলৈ তেওঁলোকৰ কি নাছিল কোনো উপায় নাছিল আৰু ঘৰবাৰ আৰু কাপোৰৰ যিখিনি প্ৰয়োজনীয়তা সেইখিনি ককা আইতাৰ পৰা কি কৰিছিল ধাৰ লবলগীয়া হৈছিল চাৰি চোৱা explain the significance of the little a house is not a home a house is not a home or তাৎপৰ্য আমাক ব্যাখ্যা কৰিব দিছে যে নামকৰণ সাৰ্থকতা আমি তাৎপৰ্য ব্যাখ্যা কৰিব লাগে এনসাৰ চোৱা the title means that a physical structure house does not make a home এটোৰ অৰ্থ হল যে শাৰীৰিক গঠন বা ঘৰ এটা কি হোম নহয় a home is made by love security memories and emotional connection এটা হোম সৃষ্টি কৰে কি হৰে মৰম নিৰাপত্তা আৰু স্মৃতি আবেগিক আদি সংযোগৰ দ্বাৰা the author lost his house but found a home in the care of his mother and the return of his cat and the kindness of friends and strangers লিখকে কি কৰিছিল মাকৰ যত্ন মেকুৰী ঘূৰি অহা আৰু বন্ধু আদিৰ যিখিনি কাইন্ডনেস এই কাইন্ডনেসৰ যোগেদি লেখকে কি কৰিছিল হোম বিচাৰি পাইছিল যদিও ঘৰ হেৰুৱাইছিল জুইত কিন্তু লেখকে হোম বিচাৰি পাইছিল কাৰণ কি হোমত কি থাকে মৰম নিৰাপত্তা স্মৃতি আৰু আবেগিক সংযোগ আদি থাকে লেখকে মাকৰ পৰা মৰম পাইছিল আৰু আবেগিক যিখিনি সংযোগ আছিল সেইখিনি লেখকৰ বন্ধু সহপাঠীসকলে দিছিল আৰু মেকুৰী ঘূৰাই পোৱাত লেখক কি হৈ পৰিছিল ইমোশনালি ভৰ্তি হৈ পৰিছিল লেখকৰ মন ফূৰ্তিত ভৰি পৰিছিল এতিয়া চোৱা a house is not a home or long question যিখিনি ভিতৰৰ প্ৰথমতে চোৱা 5 বা 6 মাৰ্কৰ আহিব পাৰে প্ৰথম কোৱেশ্চন কৈছে the trace of emotional journey of the author from the beginning of the story to the end আৰম্ভণিৰ পৰা শেষলৈকে লেখকৰ আবেগিক যাত্ৰাৰ পৰিক্ৰমা আমাক বৰ্ণনা কৰিব দিছে
Answer চোৱা The author begins his journey feeling isolated and awkward in a new big high school. Missing his old friends, the fire then causes shock and trauma, destroying his sense of security. লেখকে কি কৰিছিল তেওঁৰ যাত্ৰা আৰম্ভ কৰে আৰু বিচ্ছিন্ন অস্বস্তি অনুভৱ কৰি নতুন ডাঙৰ উচ্চ বিদ্যালয়ত কি কৰিছিল তেওঁৰ পুৰণি বন্ধুৰ কাৰণে বাট চাই আছিল The loss of his cat leads to overwhelming grief, making him want to curl up and die. The returning point comes with the unexpected kindness of his schoolmates. জুইয়ে কি কৰিছিল লিখকক মানসিকভাৱে আঘাতৰ সৃষ্টি কৰিছিল আৰু নিৰাপত্তাৰ নাশ কৰিছিল জুইৰ পিছত তেওঁৰ স্কুলত গভীৰ অস্বস্তি আৰু নিসংগতা অনুভৱ কৰে আৰু তেওঁ কি কৰিছিল হীনমান্যতাত ভুগিছিল তেওঁৰ মেকুৰী হেৰুৱাটো কি কৰিছিল লেখকে অভিভূত কৰি তুলি লেখকক দুখৰ সৃষ্টি কৰিছিল তাৰ পিছত চোৱা The returning point comes with the unexpected kindness of his schoolmates who collect gifts for him আৰু কি কৰিছিল তেওঁৰ সহপাঠীসকলৰ যিখিনি দয়া যিখিনি লেখকৰ কাৰণে কৰিছিল সেইখিনি কি কৰিছিল লেখকৰ মন ভৰাই পেলাইছিল This fills him with gratitude and relief, allowing him to make friends. আৰু কি কৰিছিল সেই কাৰ্যই লেখকৰ আৰু বন্ধু বনাবলৈ কি কৰিছিল আগ্ৰহ প্ৰকাশ কৰিছিল Finally, the return of his lost cat brings completely joy and emotional healing. He concludes with a sense of renewal and belonging, starting, My cat was back, and so was I, showing he has emotionally returned to life and hope. লেখকৰ আটাইতকৈ কৃতজ্ঞতা আৰু তৃপ্তিৰে ভৰাই পৰিছিল যেতিয়া কি কৰিছিল লেখকে হেৰুৱা মেকুৰীটো ঘূৰাই পাইছিল লেখক বহুত আনন্দ আৰু আবেগিক আৰু কি কৰিছিল আৰোগ্য অনুভৱ কৰিছিল এই কথাটোকে কৈছে এতিয়া 2 নম্বৰ কোৱেশ্চন চোৱা How does the story show that community and compassion are essential in overcoming personal tragedy? A house is not a home. এই গল্পটোৱে আমাক কেনেকৈ দেখুৱায় যে ব্যক্তিগত দুৰ্ঘটনা অতিক্ৰম কৰাত সম্প্ৰদায় আৰু সহানুভূতি অপৰিহাৰ্য চোৱা The story powerfully demonstrates that personal strength alone is not enough to overcome deep tragedy. His transformation begins only when the community shows active passion. They notice his plight, take collective action, and offer emotional inclusion. This compassion breaks his cycle of isolation and self-pity. Furthermore, the compassion of a stranger, the woman who saved his cat, restores his most cherished relationship. These acts show that compassion provides practical help, rebuilds emotional security and restores faith in people. The community's support gives him the strength to move from being a zombie to participating in life again, providing that human connection is a vital healing force after loss. গতিকে ষ্টুডেণ্ট তোমালোকৰ এ হাউচ ইজ নট এ হোম এই চেপ্টাৰটোৰ যিমানখিনি টেক্সুৱেল কুৱেশ্যন আছে ইয়াৰ উপৰি যিমানখিনি শ্বৰ্ট লং ভিতৰৰ যিখিনি কুৱেশ্যন আছে সেইখিনি আলোচনা কৰিলোঁ ইয়াৰ উপৰি যিমানখিনি MCQ আছে গোটেইখিনি আলোচনা কৰিলোঁ গতিকে আশা কৰোঁ আজিৰ ক্লাছটো তোমালোকে ভাল পাইছে আৰু আজিৰ ক্লাছটো ভাল পালে আজিৰ এইটো ভিডিঅ'ত লাইক কৰি আমাৰ সেৱা পাঠশালা ছাবস্ক্ৰাইব কৰি ৰাখিবা ইয়াৰ নেক্সট ক্লাছত তোমালোকৰ কোনটো চেপ্টাৰ লাগে তোমালোকে কমেণ্ট ছেকশ্যনত জনাবা আৰু আজিৰ যিখিনি কুৱেশ্যন আনসাৰ লিখি দিছোঁ ধুনীয়াকৈ লিখি ল'বা গতিকে আজিলৈ আহিছোঁ থেংক ইউ